नमस्कार मैं मौजिद बंधुসকল বলগতে চাওকজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীক প্ৰহাৰ কৰাক লৈ এইবাৰ সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কয় যে পদত্যাগ কৰক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত বৰ্বৰতা কিয়? চৰকাৰৰ সন্মুখত তিনিটা গুৰুত্বপূৰ্ণ দাবী কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। কলা বেজ পৰিধান কৰি সংবাদমেল পাতি চৰকাৰৰ বিৰুদ্ধে গৰ্জন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল শিক্ষাৰ্থী আৰু প্ৰতিবাদকাৰীক প্ৰহাৰ কৰাক লৈ সৰব ৰাহুল গান্ধী। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে পুনৰ সৰব হৈ পৰিছে বিৰোধী দলপতিগৰাকী। শিক্ষাৰ্থী আৰু প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্মম আক্ৰমণ কৰাটো চৰকাৰৰ ষড়যন্ত্ৰ। হাজাৰ হাজাৰ লক্ষাধিক প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত বৰ্বৰতা সহ্য কৰা নহ'ব। নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ গৰ্জন কংগ্ৰেছী সাংসদ ৰাহুল গান্ধীৰ। কলা বেজ পৰিধান কৰি বিৰোধী দলপতি ৰাহুল গান্ধীৰ সংবাদমেল সম্বোধন। ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ অভিযোগেৰে ৰাহুল গান্ধীৰ সংবাদমেল যোগে ৰাহুল গান্ধীয়ে উদুঙাই দিলে শিক্ষা বিভাগৰ চূড়ান্ত ব্যৰ্থতা। নতুন দিল্লীৰ AICCৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন ৰাহুল গান্ধীৰ। আৰু বিজেপি চৰকাৰৰ সন্মুখত তিনিটাকৈ গুৰুত্বপূৰ্ণ দাবী উত্থাপন ৰাহুল গান্ধীৰ। কংগ্ৰেছৰ প্ৰথমটো দাবী, শীঘ্ৰেই শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰণ কৰক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা। দ্বিতীয়তে, প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা লওক চৰকাৰে। তৃতীয়তে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে ওচৰত ক্ষমা খুজিব লাগে। চৰকাৰৰ আলোচনাৰ প্ৰস্তাৱক লৈ কোনো কাৰণতে সন্তুষ্ট নহয় কংগ্ৰেছ নেতৃত্ব তথা বিৰোধী। ৰাহুল গান্ধীৰ দাবী, বিগত 10 বছৰত ফাদিল হৈছে 152খন ভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত। তথ্য সহকাৰে সংবাদমেলত কেইবাটাও বিষয় উপস্থাপন ৰাহুল গান্ধীৰ। প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত প্ৰায় 7.5 কোটি পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। প্ৰশ্নকাকত ফাদিলৰ গোচৰত এতিয়ালৈকে কাকো কোনো শাস্তি দিয়া হোৱা নাই। শিক্ষাৰ মানদণ্ড নষ্ট কৰা সকলক কিয় আৰু কি কাৰণত দিয়া হোৱা নাই শাস্তি? চৰকাৰে কেৱল আতংক বিয়পাব বিচাৰে। শিক্ষাৰ্থীৰ প্ৰতিবাদত ভয় খাইছে চৰকাৰ। প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণৰ এই কাৰ্য বিজেপি চৰকাৰৰ আতংকৰ ফল। ছাত্ৰ ছাত্ৰীসকলে অপৰাধ কৰা নাছিল, তেওঁলোকে শান্তিপূৰ্ণ প্ৰতিবাদহে কৰিছিল। নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল শিক্ষাৰ্থী আৰু প্ৰতিবাদকাৰীক প্ৰহাৰক লৈ এইদৰে সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। আৰু এই সন্দৰ্ভত অসম, মেঘালয় আৰু অৰুণাচলত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতেই চিন্তিত হৈ পৰিছে ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলৰ জনতা। ৰাজ্যত আকৌ ভয়াৱহ হৈ পৰিছে বতৰ। অসম, মেঘালয় আৰু অৰুণাচলত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতে চিন্তিত হৈ পৰিছে ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলৰ জনতা। আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ, বজ্ৰপাত। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, ভাৰতলৈ পুনৰ ঘূৰি আহিব বাহন নিৰ্মাতা কোম্পানী ফৰ্ড। এই সন্দৰ্ভত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিক সাক্ষাৎ কৰে ফৰ্ডৰ উপাধ্যক্ষ মেথিউ গডলেবিস্কিৰ নেতৃত্বত এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে। মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ সৈতে তামিলনাডুত কোম্পানীটোৰ ভৱিষ্যত পৰিকল্পনাৰ ওপৰত আলোচনা কৰে। উল্লেখযোগ্য যে 2021 চনত ফৰ্ডে ভাৰতত উৎপাদন আৰু বিক্ৰী বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীৰ ওপৰত লাঠি চাৰ্জ কৰি বিপদত দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰলৈ এই সন্দৰ্ভত জাননী জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ। কিয় শিক্ষাৰ্থীক লাঠি চাৰ্জ কৰিলে এই সন্দৰ্ভত 4 সপ্তাহৰ ভিতৰত আদালতক জনাব লাগিব দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰে। পুলিচ বিষয়াই গুণ্ডাৰ দৰে আচৰণ কৰিছিল।
শিক্ষাৰ্থীৰ ওপৰত লাঠিচাৰ্জ কৰি বিপদত দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰলৈ এই সন্দৰ্ভত জাননী জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কিয় শিক্ষাৰ্থীক লাঠিচাৰ্জ কৰিলে সেয়া জনাব লাগিব আদালতক আৰক্ষী আৰু কেন্দ্ৰক 4 সপ্তাহৰ সময় দিলে এই সন্দৰ্ভত দিল্লী হাইকোৰ্টে 20 জুলাইত যন্তৰ মন্তৰত দিল্লী আৰক্ষীয়ে প্ৰহাৰ কৰিছিল প্ৰতিবাদকাৰীক আৰু তাৰ পিছতে একাংশই কাষ চাপিছিল দিল্লী উচ্চ ন্যায়ালয়ৰ ভুক্তভোগীৰ গোচৰৰ ভিত্তিত আৰক্ষী আৰু কেন্দ্ৰক নিৰ্দেশ আদালতৰ চিচিটিভি ফুটেজ আৰু যিকোনো ভিডিঅ'গ্ৰাফি সংৰক্ষণ কৰিব লাগিব এই সন্দৰ্ভত আৰক্ষীয়ে আৰু 4 সপ্তাহৰ ভিতৰত এই অভিযোগৰ প্ৰত্যুত্তৰ দিব লাগিব আৰক্ষীয়ে পৰৱৰ্তী খবৰ বৃহৎ নদী বান্ধৰ পৰা অখিল গগৈয়ে পালে প্ৰায় 12 কোটি টকা পইচাৰ বাহিৰে অখিল গগৈয়ে একো চিনি নাপায় এই পৃথিৱীত ধেমালিৰ চলৰে অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ উজনি অসমৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যৰে 22 জুলাই 2026ত উপস্থিত হৈছিল গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শিৱসাগৰৰ পৰা বিদায় দিয়াৰ পাছতে মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু বিধায়ক অখিল গগৈ কিছু সময়ৰ বাবে একেলগে ৰাইজৰ সমস্যাৰ বুজ লৈছিল ৰাইজৰ মাজত থাকোতে ধেমালিকৈ দুৱৰে মাজত আৰম্ভ হয় বন্ধুত্বসুলভভাৱে কিছু কথাৰ কটাকটি ধেমেলীয়াকৈয়ে মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে বহুকেইটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে মন্ত্ৰী বৰগোহাঁইয়ে অখিল গগৈক উদ্দেশ্যি প্ৰথমে কয় যে ইয়াৰ ঘৰ মৰিয়নিত বেচেৰাটো ইয়ালৈ আহি গোটেই মানুহখিনিক ধ্বংস কৰিলে এনেকুৱা এটা কুফা মানুহ শিৱসাগৰত আহিলে মন্ত্ৰীগৰাকীয়ে এনেকৈ কৈ থকাৰ মাজতে অখিল গগৈয়েও প্ৰত্যুত্তৰ দি কয় যে তই কুফা মন্ত্ৰী হোৱাৰ বাবেই আজি এই অৱস্থা হৈছে ইয়াৰ পাছতে পুনৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে ৰাইজক উদ্দেশ্যি কয় যে আপোনালোকে বুজা নাই ই মানে ধ্বংস কৰিহে এৰিব ই প্ৰথমতে পইচা ক'ৰ পৰা ল'লে জানেনে নাই বৃহৎ নদী বান্ধৰ পৰা ই পালে প্ৰায় 12 কোটি টকা দয়াঙৰ মানুহখিনি উঠাম বুলিও ই পইচা ল'লে মন্ত্ৰীগৰাকীয়ে ধেমেলীয়াকৈ এনেদৰে এটাৰ পাছত আনটো বিস্ফোৰক অভিযোগ উত্থাপন কৰি যোৱাৰ মাজতে অখিল গগৈয়ে মাত লগালে সুশান্ত বৰগোহাঁইক উভতি ধৰি ক'লে তই মুখ্যমন্ত্ৰীৰ সৈতে গাড়ীত উঠিয়ে কি কথা পাতিছিলি তই এইবাৰ মথাউৰি বান্ধিছে যিহেতু মাল আহিব বুলি কৈছিলি নে নাই ক এনেতে পুনৰ হাঁহি অখিল গগৈক সুশান্ত বৰগোহাঁইয়ে কয় যে সবে ৰেকৰ্ডিং কৰি আছে এইবাৰ তই ফচিলি মন্ত্ৰীগৰাকীৰ কথা শুনি অখিল গগৈয়ে ফটো তুলিবলৈ অহা এজনক কয় যে উঠা আমি দষ্ট হয় এইবোৰ একো নাই এই বুলি কৈ মন্ত্ৰীগৰাকীৰ কান্ধত হাত দিয়ে অখিল গগৈয়ে ইমানখিনি কোৱাৰ পাছতো মন্ত্ৰী সুশান্ত বৰগোহাঁই থমকি নৰল অখিল গগৈয়ে কান্ধত হাত থৈ থাকোঁতে পুনৰ কয় যে ইয়াৰ কথাৰ শেষত সদায় চাবি পইচাৰ বাহিৰে একো চিনি নাপায় ই পৃথিৱীখনত ই চিনি পোৱা বস্তু এটাই আছে সেয়া হ'ল পইচা এনেকৈয়ে ধেমালিকৈ দুয়োগৰাকী নেতাৰ মাজত কথাৰ কটাকটি অব্যাহত থাকে বন্যাত্মৰ খবৰ ল'বলৈ গৈ এগৰাকী মন্ত্ৰী আৰু এগৰাকী বিধায়কৰ এনে মুখ চুপতিক লৈ অৱশ্য ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পৰৱৰ্তী খবৰ অনশন ভংগ কৰিব সোণম ৱাংচুকে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকে এই সন্দৰ্ভত কয় যে চৰকাৰে যদি আশ্বাস দিয়ে তেন্তে ভংগ কৰিম অনশন CJPৰ আহ্বানত লাখ ছাত্ৰ ছাত্ৰী তথা দল সংগঠনৰ প্ৰতিবাদত সমগ্ৰ দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে আন এক ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰলৈ এইবাৰ পত্ৰ প্ৰেৰণ কৰি চৰ্ত বান্ধি দিছে পৰিৱেশ কৰ্মী তথা বিশিষ্ট শিক্ষাবিদ সোণম ৱাংচুকে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলকে ধৰি শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীৰে বিগত 25 দিনতকৈ অধিক সময় ধৰি অনশন কাৰ্যসূচী ৰূপায়ণ কৰি থকা সোণম ৱাংচুকে অনশন ভংগৰ চৰ্ত সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে চৰকাৰে যদি আন্দোলনকাৰী শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ স্পষ্ট আশ্বাস প্ৰদান কৰে তেন্তে তেওঁ অনশন ভংগ কৰিব বুলি উল্লেখ কৰে অন্যথা এই ভোগ হৰতাল অব্যাহত থাকিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা আৰু জিতেন্দ্ৰ সিঙলৈ প্ৰেৰণ কৰা পত্ৰখনত ৱাংচুকে কয় যে মই চৰকাৰক বিনয়েৰে অনুৰোধ জনাওঁ যে আন্দোলনত অংশগ্ৰহণ কৰা কোনো এজন যুৱ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে যাতে কোনো আইনী বা প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়
তেওঁলোকৰ একমাত্ৰ অপৰাধ আছিল শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ হকে মাত মতা। তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে এই আহ্বানৰ প্ৰতি যোগাত্মক দৃষ্টিৰে আশ্বাস দিলে তেওঁ অনশন ভংগ কৰিব। এই অনুৰোধে লাখ লাখ ভাৰতীয় যুৱক যুৱতীৰ আশাক চৰকাৰে সন্মান জনোৱা বুলি ভাবি পূৰ্ণ বিশ্বাসেৰে অনশন সামৰিব। পত্ৰখনত 2026 চনৰ 20 জুলাইত অনুষ্ঠিত সংহত চলো যাত্ৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে পুলিচৰ অত্যাচাৰ আৰু অত্যাধিক বল প্ৰয়োগৰ পাছতো আন্দোলন সম্পূৰ্ণ শান্তিপূৰ্ণ হৈ আছিল। সমগ্ৰ দেশে প্ৰতিবাদকাৰীসকলৰ ধৈৰ্য আৰু গণতান্ত্ৰিক মূল্যবোধ দেখিছে। গতিকে কোনো ধৰণৰ আইনী গোচৰ বা নিৰ্যাতনেৰে যাতে এই গণতান্ত্ৰিক বিশ্বাসক দুৰ্বল কৰা নহয় তাৰে আশা কৰে সোনম ৱাংচুকে।